ৰৈ ৰৈ বিনালে 17 নম্বৰ যিটো দৰ্শনী আছে সেই দৰ্শনীৰ পাছত দৰ্শনী অন্ত পৰিছে আৰু তাৰ পাছতেই এই ধৰণে দেখা পোৱা গৈছে যে ছবিগৃহৰ পৰা যিসকল দৰ্শক আছিল সেই দৰ্শকসকল ওলাই আহিছে আৰু তেওঁলোকে যিহেতু জুবিন গাৰ্গৰ অন্তিমখন ছবি উপভোগ কৰিলে মই কিছু কথা পাতিব চেষ্টা কৰিম যে অন্তিমখন ছবি কেনেকুৱা কি ক'ব মানে প্ৰতিটো মুহূৰ্ততে মানে চকু পানী ওলাইছে আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ছবি বুলি ক'ব লাগে আৰু যিহেতু জুবিন গাৰ্গৰ বহুত চিনেমা আমি দেখিছোঁ কিন্তু এই চিনেমাখনত জুবিন গাৰ্গৰ যি অভিনয় যি সংলাপ এইবোৰে সঁচাকৈ টাচ কৰিছে আৰু আমি এইটোৱে ক'ম যে জুবিন দাৰ এই শেষৰ চিনেমাখন সকলোৱে চাবলৈ আহক সকলোৱে চাওক আৰু সকলোৱে কিন্তু পাইৰেচি নকৰিব কাৰণ এই চিনেমাখনৰ লগত বহুত বেছি আৱেগ জড়িত হৈ আছে চোৱাসকলে গম পাব আৰু যিসকলে চাইছে এতিয়ালৈকে তেওঁলোকে ফিল কৰিব পাৰিব আচলতে নিশ্চয়কৈ আৰু যিহেতু দৰ্শকসকল আহিছে মই দাদা অকণমান যে অন্তিমখন ছবি চালে কি ক'ব ভাল লাগিলে যথেষ্ট সুখী চিনেমাখন চাই খুবেই ভাল লাগিলে গতিকে আমি ভাবোঁ আৰু এইবাৰ আমি মানে লাষ্ট মুভমেণ্টটো খুবেই দুখজনক খুব ভাল লাগিলে আমি ভাবোঁ আৰু এবাৰ আমি আকৌ উপভোগ কৰিম বুলি পেলাই কি ক'ব আইতা আপুনি ছবিখন ভাল লাগিলে বহুত দূৰ আমি গড়গাঁৱৰ পৰা আহিছোঁ গড়গাঁও নাজিৰা কেনেকুৱা পালে ছবিখন চাই ভাল লাগিলে এতিয়া ঘটি থকা ঘটনাবিলাকৰ লগত মিল পাইছে নেকি কিবা আছে আৰু অলপ মিল আছে ঠিক আছে আমি যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম যে দৰ্শকসকল যিহেতু আহিছে দাদা মই অকণমান যে জুবিন গাৰ্গৰ অন্তিমখন ছবি চালে কি ক'ব কিবা মিল পাইছে নেকি জুবিন গাৰ্গৰ যিটো জীৱন ভাল লাগিছে ভালে লাগিছে চাই বহুত ভাল লাগিছে এইখিনি নিশ্চয়কৈ দাদা অন্তিমখন ছবি চালে জুবিন গাৰ্গৰ ভাল লাগিলে বহুত ভাল লাগিলে তাকে তেওঁৰ আত্মা হাতগতি পাওক তাকে কামনা কৰিছোঁ নিশ্চয়কৈ আচলতে সকলোৰে চকুত যি চকু পানী বোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু দেখা পোৱা গৈছে যে যিহেতু ছবিগৃহৰ পৰা ওলাই আহিছে আৰু সকলোৰে চকুত চকু পানী এই ধৰণে তেওঁলোকে জুবিন গাৰ্গৰ যিখন অন্তিমখন ছবি সেই অন্তিমখন ছবি চাই ওলাই আহিছে মই অকণমান যে ছবিখন চালা অন্তিমখন জুবিন গাৰ্গৰ ছবি কি ক'বা ভাল আছিলে তেওঁৰ মেমৰি হিচাপৰ কাৰণে আৰু তেওঁৰ ডেথ যেনেকৈ হৈছিলে সেইটো কাৰণে বহুত মিলি কেনে কোইনচিডেণ্টলি হ'লেও বহুত ভাল হৈছে ইট ৱাজ ভেৰি পয়েটিক নিশ্চয়কৈ আৰু যিহেতু যি বাচ্চা সেই সন্তানক লৈ আহিছে যিসকল দৰ্শকসকল মই দাদা অকণমান যে সকলোৰে চকু পানী যে অন্তিমখন ছবি জুবিন গাৰ্গৰ কোনেও ভবা নাছিলোঁ কি ক'ব ছবিখন মানে এনেকুৱা এখন ছবি অসমীয়াৰ চাগে আৰু নাহিব আমি চাবলৈ আৰু নাপাম চাগে ইমান সুন্দৰ ছবি জুবিনদাৰ এখন লাষ্ট ছবি কৰিছে লাষ্টত মানে আৰু জুবিনদাক আমি দেখিবলৈ নাপাম আৰু আজিয়ে লাষ্ট যি চালোঁ ছবিত চবেই কান্দিছে আপোনালোকে দেখিছে যিমান হলত মানুহ আছে চবৰে চকু পানী ইমান ধুনীয়া সুন্দৰ অভিনয় জুবিনদাৰ মানে এনেকুৱা অভিনয় চাগে তেখেতে জানিছিলে আগতে এইখনেই লাষ্ট তেখেতৰ ফিল্ম সাগৰত নাইকিয়া হৈ গ'ল আৰু চিনেমাখনত সাগৰক এটা বিশেষ ভূমিকা দিয়া হৈছে হয় সাগৰত নাইকিয়া হৈ গ'ল সাগৰ কৰিয়ে তেখেত আমাৰ পৰা নাইকিয়া হৈ গ'ল সেই আৰু সাগৰৰ কাৰণেই মানে তেখেত আমাৰ পৰা নাইকিয়া হৈ গ'ল সাগৰতো পৰা এইবাৰতো চিনেমাততো তেখেতক বচাই আনিলে কিন্তু ৰিয়েল লাইফত তেখেত ঘূৰি নাহিলে তেখেতক কালপিতকেইটাক যাতে শাস্তি হয় জাষ্টিচ লাগে আৰু আমাক সোনকালে নিশ্চয়কৈ ইয়াত যিহেতু আমি দেখুৱাই আছোঁ যে যিসকল দৰ্শক সেই দৰ্শকসকলক এই ধৰণে আহিছে সকলোৰেই আচলতে তেওঁলোক যথেষ্ট দুখিত হৈ পৰিছে ছবিখন চাই আৰু এই কাৰণে যে জুবিন গাৰ্গৰ যিখন অন্তিমখন ছবি সেই অন্তিমখন ছবি যিহেতু চালে মই প্ৰথমেও কথা পাতিছিলোঁ গতিকে কি ক'ব তাকে ক'ব কি ক'ম হোৱা যে নাই মনটো একদম গধুৰ হৈ আহিছে তাক এইখিনি সময় পালোঁ জীৱন্তত লাগি গ'ল এক মুহূৰ্তলৈ ভাৱ নাই যে সি নাই আৰু কি ক'ম জুবিন গাৰ্গে কৈ নোযোৱা বহু কথা চিনেমাখনে কৈ গৈছে হয় বহুত কথাই কৈ গৈছে আপোনালোকে চালেই বুজিব এই প্ৰত্যেকটো কথাই কৈ গৈছে তাৰ মনৰ ভিতৰত থকা বহুতো মানে জানিছিলোঁ বোম ব্লাষ্টিংটো সি সদায় সেই ধেমাজিৰ সেইটো কথা কৈয়ে থাকিছিলে এইটো সি আনিছে তালে আৰু এটা মই কথা সুধোঁ যে সাগৰ জুবিন গাৰ্গ যিহেতু সাগৰত শেষ হৈ গ'ল গতিকে সাগৰখনৰ এটা বিশেষ ইয়াতে ৰোল দেখা পাইছে হয়তো গতিকে কেনেধৰণে আচলতে দৰ্শক নাই এইটো সাগৰ সি ভাল পায় সদায় কৈ থাকে পানী ভাল পায় সাগৰ ভাল পায় কিন্তু সি হয়তো সেইকাৰণে আঁতৰি গ'ল সাগৰলৈ বহুত দূৰলৈ গৈ পেলাই সি আমাৰ পৰা বিদায় মাগিলে কিন্তু সি সদায়ে গছ জীৱ জন্তু পানী সদায়ে ভাল পাইছিলে সেই তাৰ নিজৰ হেৰিটোৰ কাৰণে সি গুচি গ'ল
বহু কথা কৈ গ'ল, বহু কথা শিকাই থৈ গ'ল। নিশ্চয়কৈ যে মই যিহেতু উপস্থিত আছে মোৰ লগত, মই এটা কথাই যে জুবিন গাৰ্গে অন্তিমবাৰৰ বাবে গান গালে, অন্তিমবাৰৰ বাবে অভিনয় কৰিলে এখন ছবিত, আৰু আমি উপভোগ কৰিলোঁ য'ত জুবিন গাৰ্গ কায়িকভাৱে নাই। গতিকে কি ক'ব? আচলতে এতিয়া একো মানে মন্তব্য দিব পৰাৰ অৱস্থাত নাই। চিনেমাখন চাই এনেকুৱা লাগিল যেন সঁচাকৈ তেখেতে কথা কৈ আছে আমাৰ আগত, তেখেতৰ কথাবিলাক যেন আমাৰ আগত চিনেমাখনৰ মাধ্যমেৰে কথাবোৰ জনাই থৈ গ'ল। মই একচুৱেলি এতিয়া বিশেষ একো মন্তব্য ক'ব মই পৰা অৱস্থাত নাই। ছবিখন সকলোৱে চাব আহিব। এক বিশেষ উপহাৰ দি থৈ গৈছে জুবিন গাৰ্গ আৰু ৰৈ ৰৈ বিনালে গোটেই টীমটোৱে। আচলতে ইমান কষ্ট কৰি শেষ মুহূৰ্তত 20 দিনত চিনেমাখন উলিয়ালে। ৰাজেশ দা প্ৰমুখ্যে সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া চিনেমাখন আমাক উপহাৰ দিয়াৰ কাৰণে। আৰু জুবিন দা তুমি সদায় অমৰ। নিশ্চয়কৈ যে এই ধৰণে দেখা পোৱা গৈছে যিসকলে ছবিখন উপভোগ কৰি অহাৰ পিছত আচলতে এই ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ। সেইটো আচলতে মই আহোঁতেই কৈছিলোঁ যে মোৰ কিবা ভয় লাগিছে, কেনেকুৱা লাগিছে মই বুজাব পৰা নাই। আৰু সঁচাকৈ হয়তো দৰ্শকৰ লগত চোৱাৰ কাৰণে বহুতখিনি সামৰি ৰাখিব পাৰিছোঁ নিজকে। গৰিমাই কেনেকৈ চিনেমাখন এতিয়া চাব বা তাই বা চাই আছে, এতিয়া আমি যাওঁ তালৈ মঞ্জুলা ভৈ মই, কিন্তু মানে শেষ হোৱাৰ পিছত তাইক কেনেকৈ ফেচ কৰিম সেইটো কেনেকৈ ফেচ কৰিম তাৰমানে সেইটোহে ভাবি আছোঁ আচলতে। কাৰণ এটা জীৱন্ত মানুহ, আৰু মানে চিনেমাখন এজন গায়কৰ এটা যেন সঁচাকৈ তাৰ তেখেতৰ জীৱনৰ লগত ঘটি থকা কিছুমান ঘটনাই যেন আমি দেখা পালোঁ, তেনেকুৱা লাগিলে কিছু কিছু মুহূৰ্তত। আৰু সাগৰক লৈ ইমানখিনি ডাইলগ, ইমানখিনি কথা কৈ গ'ল। ঈশ্বৰ পুত্ৰই গম পাইছিল নেকি বাৰু যে তেওঁ সাগৰতেই বিলীন হৈ যাব? মোৰ মানে সেই ডাইলগবিলাকে বুকুত বাৰে বাৰে খুন্দা মাৰি ধৰিছে আচল কথা। আৰু হয় হয় হয়, তেখেতৰ মানে মই মানে প্ৰত্যেকটো শব্দই যেন তেখেতৰ মেনিফেষ্টেশ্যন আছিলে। সাগৰ ভাল পাওঁ, সাগৰখন চুই চাব মন যায়, সেই যিবোৰ কথা তাৰমানে মানে প্ৰথম দিনাই যিদিনা খবৰটো আহিছিলে মোৰ এটা গানেই মোৰ মূৰত মানে বাৰে বাৰে বাজি আছিলে যে আকাশে গাতে ল'বৰ মন, সাগৰ তলিত শুব মন। কিয় লিখিছিলে এই লাইনটো? মানে তেওঁ সেইটো মেনিফেষ্ট কৰিছিল নেকি যে কেতিয়াবা মোৰ সাগৰ তলিত শুবলৈ মন আছে? নাজানো আচলতে, মই বিশেষ আৰু এতিয়া একো নকওঁ। তথাপিও এটা কথা সুধো যে হলৰ যিটো পৰিৱেশ চাগে সেই পৰিৱেশটো আচলতে প্ৰকাশ কৰাৰ একদম প্ৰিণ্ট অফ চাইলেঞ্চ। আপুনি বিশ্বাস কৰক, কোনো এজন দৰ্শকে এটা শব্দ উচ্চাৰণ কৰা নাই। ইমান প্ৰিণ্ট অফ চাইলেঞ্চ, ইমান মনোযোগ দি চিনেমাখন চাইছে। আচলতে সকলো বাকৰুদ্ধ। এক কথাত ক'ব গ'লে তেখেতক শেষবাৰৰ কাৰণে চবেই সকলোৱে বিভোৰ হৈ চাই আছে যে এই মানুহজনক আৰু এনেকৈ ডাঙৰ পৰ্দাত কেতিয়াবা দেখা পামনে? চিনেমাখন যদিও চিনেমাখন চালোঁ, মই বাৰে বাৰে মনত এইটোৱে মাজে মাজে পাহৰি যাওঁ, মাজে মাজে কিছু কিছু ডাইলগত হাঁহিছোঁ, আকৌ ঘপককৈ মনলৈ আহে জুবিন দাটো নাই আৰু এনেকৈ কেতিয়াও দেখা নাপাম নেকি চিনেমাত? কিয় গুচি গ'ল ইমান সোনকালে? মানে বিশেষকৈ শেষৰখিনিয়ে প্ৰত্যেকজন দৰ্শকক কন্দুৱাব। শেষৰখিনিয়ে এটা কথা এইকাৰণে সুধিম যে ছবিখন চোৱাৰ আগতে আপুনি যিহেতু কৈছিল যে আমাৰ দায়িত্ব হ'ব, কিয়নো জুবিন গাৰ্গে এইটো ধাৰা আৰম্ভ কৰি থৈ গ'ল, সঞ্জীৱন এতিয়া দি থৈ গ'ল যে ইয়াৰ পিছত অসমীয়া চিনেমা ছবি চাবলৈ আহিব লাগিব, আৰু এতিয়া আহিছে যিহেতু আহিব যে লাগিব, তাৰ বাবে আমি কাম কৰিব লাগিব। এই কাম চিনেমাখন চোৱাৰ পিছত মই আপোনাৰ প্ৰতিক্ৰিয়া বহুত গধুৰ দায়িত্ব দি গ'ল সকলোৰে ওপৰত। গতিকে তেখেতৰ সাহস লাগিব আমাক, তেখেতৰ আশীৰ্বাদ লাগিব। আৰু প্ৰতি মুহূৰ্ততে আচলতে জুবিন দাৰ অবিহনে অসমীয়া চিনেমা জগতখন কল্পনাই কৰিব নোৱাৰি। গতিকে তেখেত কায়িকভাৱেহে নাথাকিব, কিন্তু তেখেতৰ কথা, তেখেতৰ কৰ্মই আমাক সদায় সাহস দি যাব। আৰু তেখেত আমাৰ লগতে আছে, তেখেত ক'লৈকো যোৱা নাই। নহ'লে প্ৰকৃতিয়ে আমাক জনাই আছে যে তেখেত আমাৰ লগত আছে, আৰু তেখেত ঈশ্বৰ পুত্ৰ। তেখেতে আমাক যিকোনো প্ৰকাৰে আমাক সহায় কৰি যাব, সেইটো মোৰ বিশ্বাস আছে। আৰু সেইটো ইণ্ডিকেশ্যন আমি সময়ত নিজেই গম পাই থাকিম যে জুবিন দা আছে আমাৰ মাজত।
নিশ্চয়কৈ মই বহুকেইটা কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু এই ধৰণে দেখা পোৱা গৈছে যে PVRত যিহেতু সৰ্বোচ্চ 28টাকৈ যিহেতু দৰ্শনী আছিল আৰু বৰ্তমান যিহেতু 16 নম্বৰ যিটো দৰ্শনী সেই দৰ্শনী অন্ত পৰিছে আৰু অন্তৰ পাছত যিসকল দৰ্শক আছিল সেই দৰ্শকসকল ওলাই আহিছে আৰু ছবি জগতৰ লগত যিহেতু জড়িত যতীন বৰা গতিকে যতীন বৰাৰ যি পত্নী সেই পত্নীৰ আমি ভাষ্য ল'ব চেষ্টা কৰিলোঁ যে আচলতে জুবিন গাৰ্গৰ অন্তিমখন চিনেমাই যিখিনি আচলতে দি থৈ গ'ল যিটো অসমৰ ছবিগৃহত এটা যি ধৰণে এটা প্ৰচাৰ বা প্ৰসাৰ এটা দি থৈ গ'ল এই প্ৰসাৰ আৰু প্ৰসাৰতাক আচলতে আমি স্বীকাৰ কৰি এই যিখিনি দায়িত্ব সেই দায়িত্বখিনি আমি এই ধৰণে ল'ব লাগিব যে আগন্তুক দিনত অসমীয়া ছবি যাতে চাবলৈ আহিব আৰু সেই চাবলৈ অহা ধাৰাটো যাতে ইয়াৰ পৰা আৰম্ভ হয় আৰু এই ধাৰাৰ বাবে অৰ্থাৎ ছবিগৃহলৈ অসমীয়া দৰ্শক বা অসমীয়া লোক ছবিগৃহলৈ অহাৰ যিটো ধাৰা সেই ধাৰাটো অব্যাহত ৰখাৰ বাবে দায়িত্ব আমি পালন কৰিব লাগিব আৰু সেই দায়িত্ব আমাক জুবিন গাৰ্গে দি থৈ গৈছে আৰু জুবিন গাৰ্গৰ আদৰ্শ আৰু আশীৰ্বাদ লৈ আমি নিশ্চয়কৈ এই কামখিনি কৰি যাব লাগিব বুলি এই ধৰণে মন্তব্য প্ৰকাশ কৰিছে আৰু এই আছিল PVRৰ পৰিৱেশ যে প্ৰতিটো দৰ্শনীৰ অন্তত এই ধৰণে দেখা পোৱা গৈছে যে অশ্ৰুসিক্ত নয়নেৰে সকলো ছবিগৃহৰ পৰা ওলাই আহিছে আৰু তেওঁলোকৰ যি মনৰ কথা মনৰ ভাৱ জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ যি মৰম সেই মৰম তেওঁলোকে এই ধৰণে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে